ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আছাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এইচএছ ফাইনেল এক্সাম 2025ত আহিবলগীয়া ভূগোলৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ যিকেইটা তোমালোকৰ এইবাৰ পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত। তোমালোকে এই ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে নিজৰ বহি উলিয়াই ভালদৰে কুৱেশ্যনকেইটা লিখি লোৱা। এইকেইটা যিকেইটা কুৱেশ্যন দিম সেইকেইটা অতিকৈ গুৰুত্বপূৰ্ণ হয় আৰু অলৰেডি মই তোমালোকৰ বাবে অসমীয়া, পলিটিকেল ছায়েন্স, এডুকেশ্যন, ইংলিছ সকলোৰে ছাবজেক্টৰে তোমালোকৰ ভিডিঅ' বনাই থোৱা আছে। তোমালোকে যদি নাই চোৱা তেনেহ'লে ভিডিঅ'সমূহ চাবা, ডেছক্ৰিপশ্যনত মই লিংকটো দিয়া আছে আৰু তোমালোকে মোৰ চেনেলটো ভিজিট কৰিলে পাই যাবা। আৰু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ন'টিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা, ঠিক আছে। তো তোমালোকে এইচএছ ফাইনেল এক্সাম 2025ত যোনসকল ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিব ওলাইছে তেওঁলোকৰ বাবে মই এখন PDF ই-বুক তৈয়াৰ কৰিছোঁ, যিখনত তোমালোকে আছামিজ, ইংলিছ, পলিটিকেল ছায়েন্স সকলো ছাবজেক্টৰে পাই যাবা। তোমালোকে কণ্টেক্ট কৰিবা। এইটো ফোন নম্বৰ মই গাই দিছোঁ 9395157583। এইটো ফোন নম্বৰ তোমালোকে হোৱাটছআপ কৰিবা, তেতিয়া তোমালোকক মই PDFটো দি দিম। আৰু এতিয়া কুৱেশ্যনকেইটা আলোচনা কৰিছোঁ জিঅ'গ্ৰাফীৰ। প্ৰথমটো কুৱেশ্যন মন কৰিবা। ইয়াত কুৱেশ্যনটো আছে যে মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম লিখা। কুৱেশ্যনটো কৈছে যে মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম লিখা। তো এইটো পৰীক্ষাত 2016 চনত আহিছিলে আৰু উত্তৰটো হৈছে মানৱ ভূগোলৰ দুটা উপশাখা হ'ল ক আছে। প্ৰথম উপশাখাটো হ'ল প্ৰাকৃতিক ভূগোল আৰু দ্বিতীয় উপশাখাটো হৈছে কি মানৱ ভূগোল। এই দুটা হৈছে মানৱ ভূগোলৰ দুটা উপশাখা, যিটো তোমালোকৰ পৰীক্ষাত এবাৰ অহাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তোমালোকে ভালদৰে চাবা। আৰু নেক্সট কুৱেশ্যনটো মন কৰিবা। কুৱেশ্যন নম্বৰ 2 আহিছে এবাৰ মানৱ ভূগোলৰ দুটা শাখা ক্ষেত্ৰৰ নাম লিখা। কি কৈছে কুৱেশ্যনটো যে মানৱ ভূগোলৰ দুটা শাখা ক্ষেত্ৰৰ নাম লিখা আৰু এইটো 2014 চনত তোমালোকৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আহি গৈছে। উত্তৰটো চাবা। মানৱ ভূগোলৰ দুটা শাখা ক্ষেত্ৰৰ নাম হ'ল জনসংখ্যা ভূগোল আৰু জনবসতি ভূগোল। কি কৈছে যে উত্তৰটোত জনসংখ্যা ভূগোল আৰু জনবসতি ভূগোল কাৰ মানৱ ভূগোলৰ দুটা উপশাখা, ঠিক আছে। নেক্সট কুৱেশ্যন মন কৰিবা তোমালোকে। এবাৰ 3 নম্বৰ কুৱেশ্যনটো মন কৰিবা। ইয়াত কুৱেশ্যনটো কৈছে যে মানৱ ভূগোলে কি অধ্যয়ন কৰে। মানৱ ভূগোলে কি অধ্যয়ন কৰে কুৱেশ্যনটো কৈছে, আৰু এইটো 2015 চন আৰু 2017 চনত দুবাৰ আহি গৈছে। গতিকে এইবাৰ 2025ত আহিব পৰাটো তোমালোকৰ প্ৰায় নিশ্চিত। তোমালোকে ভালদৰে এইটো কুৱেশ্যন চাবা যে কুৱেশ্যনটো কৈছে মানৱ ভূগোল কি অধ্যয়ন কৰে আৰু উত্তৰটো হৈছে মানৱ ভূগোলে প্ৰাকৃতিক আৰু মানৱসৃষ্ট সাংস্কৃতিক পৰিৱেশৰ মাজত গঢ়ি উঠা আন্তঃ সম্পৰ্কৰ অধ্যয়ন কৰে। এইটো পৰীক্ষাত আহিলে তোমালোকৰ 1 নম্বৰ আহিব। 1 নম্বৰ তোমালোকে গোটাই পাই যাবা। আৰু 4 নম্বৰ কুৱেশ্যনটো মন কৰিবা। লং কুৱেশ্যনো আছে, স্কিপ নকৰিবা। তোমালোকে ভালদৰে নিজৰ বহি উলিয়াই ভালদৰে লিখি লোৱা কুৱেশ্যনকেইটা। মানৱ ভূগোলৰ সংজ্ঞা দিয়া, আৰু এইটো 2018 চনত আহি গৈছে। 2000 কিমান চনত আহি গৈছে 18 চনত। আৰু এইটো কি কুৱেশ্যনটো কি কৈছে যে মানৱ ভূগোলৰ দুটা সংজ্ঞা দিয়া। উত্তৰটো চাওঁ। মানৱ আৰু পৰিৱেশৰ মাজত সম্পৰ্ক তথা আনক্ৰিয়াৰ ধৰণকৰণ সম্পৰ্কীয় ভৌগোলিক অধ্যয়নৰ পৰিক্ৰমাটোকে কি বুলি কোৱা হৈছে যে মানৱ ভূগোল। তো মানৱ ভূগোলটো তোমালোকে ডেফিনেশ্যনটো ভালদৰে মনত ৰাখিবা। এইটো তোমালোকৰ 2018 চনত আহিছে যে মানৱ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক তথা আনক্ৰিয়া ধৰণকৰণ সম্পৰ্কীয় ভৌগোলিক অধ্যয়নৰ পৰিক্ৰমাটোকে কোৱা হৈছে মানৱ ভূগোল। কুৱেশ্যন নম্বৰ 5 আহিছে তোমালোকৰ মাজলৈ। কুৱেশ্যনটো সুধিছে যে মানৱ ভূগোলৰ লগত আন সমাজ বিজ্ঞানৰ সম্পৰ্ক কেনে। মানৱ ভূগোলৰ লগত আন সমাজ বিজ্ঞানৰ কি সম্পৰ্ক কেনে। উত্তৰটো তোমালোকে চোৱাৰ আগতে চাবা। এইটো 2014 চনত পৰীক্ষাত আহি গৈছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আহি গৈছে। উত্তৰটো চাবা। মানৱ ভূগোলৰ লগত আন সমাজ বিজ্ঞানসমূহ শৈক্ষিক আৰু প্ৰায়োগিকভাৱে সম্পৰ্ক জড়িত হৈ আছে। মানৱ ভূগোলৰ লগত জড়িত আন বিষয়সমূহ হ'ল অৰ্থনীতি বিজ্ঞান, মনোবিজ্ঞান, কৃষি বিজ্ঞান আদি। এই বিজ্ঞানসমূহে মানৱ ভূগোল বিভিন্ন ক্ষেত্ৰত সহায় কৰা দেখা যায়। এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষা 2 নম্বৰ বা 3 নম্বৰ আহিলে তোমালোকে এইটো টপিক লিখি দিবা, তোমালোকে ফুল মাৰ্ক পাই যাবা, ঠিক আছে। আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, নিজৰ বন্ধু বান্ধৱীসকলে লিংকটো শ্বেয়াৰ কৰি দিবা এই ভিডিঅ'টোৰ, কাৰণ তোমালোকৰ লগৰ সকলো যাতে উপকৃত হয়। 6 নম্বৰ কুৱেশ্যন মন কৰিবা। মানৱ ভূগোল অন্যান্য সমাজ বিজ্ঞানৰ সৈতে কেনেভাৱে জড়িত। কুৱেশ্যনটো সুধিছে যে মানৱ ভূগোল অন্যান্য সমাজ বিজ্ঞানৰ সৈতে কেনেভাৱে জড়িত। উত্তৰটো চাবা। মানৱ ভূগোলৰ লগত জড়িত আন সমাজ বিজ্ঞানসমূহ হ'ল মনোবিজ্ঞান, অৰ্থনীতি বিজ্ঞান, কৃষি বিজ্ঞান, ৰাজনীতি বিজ্ঞান আদি। এই বিজ্ঞানসমূহ মানৱৰ কাম কাজৰ লগত মানৱ সম্পদৰ অধ্যয়ন কাৰ্যৰ লগত সমাজ বিজ্ঞানৰ বহুতো তত্ত্ব, সূত্ৰ আৰু ব্যাখ্যা পোনপটীয়াকৈ জড়িত হৈ থাকে, ঠিক আছে। এইটো ব্যাখ্যাটো ইয়াত স্পেলিংটো ভুল আছে, তোমালোকে এইটো চাবা, এইটো তোমালোকে শুদ্ধ কৰি ল'বা। কেতিয়াবা প্ৰিণ্টিং মিষ্টেক হৈ যায়, ঠিক আছে। আৰু নেক্সট কুৱেশ্যন মন কৰিবা।
এইবাৰ তোমালোকৰ লং কুৱেশ্যন আহিছে লং কুৱেশ্যনটো চাবা এইকেইটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত 5ৰ পৰা 4 ভিতৰত আহিব 4ৰ পৰা 5ৰ ভিতৰত আহিব পাৰে 5ৰ পৰা 4 ভিতৰত আহিব পাৰে তোমালোকে যদি 4 নম্বৰ আহে তেতিয়া এইটো টপিকে লিখিবা 5 নম্বৰ আহিলেও এইটো টপিকে লিখিবা কাৰণ গোটেই কথাকেইটা সোমাই আছে যিটো মই এতিয়া দিম তোমালোকে সেইটো লিখি দিলে ফুল মাৰ্ক পাইবা আৰু কুৱেশ্যনটো চাবা যে মানৱ ভূগোলৰ ক্ষেত্ৰ আৰু উপক্ষেত্ৰসমূহৰ বৰ্ণনা কৰা কুৱেশ্যনটো সুধিছে যে মানৱ ভূগোলৰ ক্ষেত্ৰ আৰু উপক্ষেত্ৰসমূহৰ বৰ্ণনা কৰা আৰু এইটো 2015 চনত পৰীক্ষাত আহি গৈছে কি কৈছে ইয়াত কুৱেশ্যন উত্তৰটো চাবা এবাৰ মানৱ ভূগোলৰ অধ্যয়নৰ ক্ষেত্ৰত মানৱ জীৱনৰ লগত জড়িত সকলো ধৰণৰ আৰ্থিক সামাজিক ৰাজনৈতিক আৰু জৈৱিক কাম কাজসমূহৰ সংঘটনস্থলী আৰু সংশ্লিষ্ট ক্ষেত্ৰসমূহৰ পাৰস্পৰিক সম্বন্ধ পৰ্যালোচনা কৰা হয় মানৱ ভূগোলৰ অধ্যয়ন পৰিক্ৰমাৰ লগত বহু ধৰণৰ শৈক্ষিক আৰু প্ৰায়োগিক বিষয় জড়িত হৈ থাকে মানৱ ভূগোলৰ কিছুমান উপক্ষেত্ৰ যেনে সম্পদ ভূগোল কৃষি ভূগোল উদ্যোগ ভূগোল আদি আৰু তাৰপাছতে চাবা মানৱ ভূগোলৰ লগত একোখন ক্ষেত্ৰ উপক্ষেত্ৰৰ বিষয়বস্তু ইহঁতৰ চুবুৰীয়া ক্ষেত্ৰসমূহত আংশিকভাৱে সোমাই পৰে আৰু আকৌ মানৱ ভূগোলৰ লগত সম্পৰ্কত জড়িত বিষয়সমূহ মানৱ সমাজৰ কাম কাজৰ লগত জড়িত হোৱাৰ হেতু মানৱ ভূগোলৰ অধ্যয়ন কাৰ্যৰ লগত সমাজ বিজ্ঞানৰ বহুতো তত্ত্ব সূত্ৰ আৰু ব্যাখ্যা পোনপটীয়াকৈ জড়িত হৈ থাকে এইটোৱেই হৈছে ইয়াৰ এনচাৰটো ঠিক আছে তোমালোকৰ 4 বা 5 নম্বৰ কুৱেশ্যন যদি আহে তেতিয়া তোমালোকে 4 নম্বৰ আহিলেও 4 নম্বৰ পাবা তোমালোকে 5 নম্বৰ আহিলেও 5 নম্বৰ পাই যাবা নেক্সট কুৱেশ্যনটো চাবা তোমালোকে নিজৰ বহীত ভালদৰে কুৱেশ্যনটো লিখি লোৱা কাৰণ এইকেইটা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনটো হৈছে মানৱ ভূগোলৰ পৰিসৰ সম্বন্ধে এটি টোকা লিখা মানৱ ভূগোলৰ পৰিসৰ সম্বন্ধে এটি টোকা লিখিব কৈছে আৰু এইটো 2013 চনত আহি গৈছে এনচাৰটো চাবা ভালদৰে দেখাই দিছোঁ তোমালোকে ৰখাই লৈ ভিডিঅ'টো ভালদৰে বহীত লিখি লোৱা তাৰপিছত বুজি লোৱা উত্তৰটো হৈছে মানৱ ভূগোল বুলিলে মানুহ আৰু পৰিসৰৰ মাজত সম্পৰ্ক তথা আন্তঃক্ৰিয়াৰ ধৰণকৰণ সম্পৰ্কীয় ভৌগোলিক অধ্যয়ন মানৱ ভূগোল বুলি ক'লে মানৱ জাতিৰ যথেষ্টখিনি বিষয়বস্তু সোমাই পৰে মানৱৰ কাম কাজ অৰ্হতা আৰু ধ্যান ধাৰণা প্ৰকৃতিৰ লগত প্ৰাকৃতিক পৰিৱেশৰ আন্তঃসম্পৰ্ক আৰু সকলো ধৰণৰ মানৱীয় ক্ৰিয়াকাণ্ডৰ ক্ষেত্ৰীয় আৰু কালানুক্ৰমিক লক্ষণসমূহক মানৱ ভূগোলে অধ্যয়ন কৰে মানৱ ভূগোলৰ ওপৰত বহুতো ভূগোলবিদে বহুতো সংজ্ঞা আগবঢ়াইছে যেনে ৰাজজেলৰ সংজ্ঞা অনুসৰি মানৱ সমাজ আৰু স্কিপ কৰিছোঁ অলপ ভূপৃষ্ঠৰ মাজত থকা গঢ়ি উঠা পাৰস্পৰিক সম্পৰ্কৰ সংশ্লেষাত্মক অধ্যয়ন পৰিক্ৰমাটোক মানৱ ভূগোল বোলে এইটো কোনে কৈছে ৰাজজেলৰ মতে আকৌ কুমাৰী এলেন চাৰ্জিল চেম্পুলৰ সংজ্ঞা মতে কৈছে যে অনুসৰি মানৱ ভূগোলক জিৰণিবিহীন মানৱ জাতি আৰু পৰিৱৰ্তনশীল পৃথিৱীৰ পৰিৱেশৰ মাজৰ প্ৰতিষ্ঠিত গতিশীল সম্বন্ধৰ অধ্যয়ন ৰূপে অভিহিত কৰা হয় মানৱ ভূগোলৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে প্ৰাকৃতিক আৰু মানৱসৃষ্ট সাংস্কৃতিক পৰিৱেশৰ মাজত গঢ়ি উঠা আন্তঃ সম্পৰ্কৰ অধ্যয়ন আদি এইটোৱে হৈছে ইয়াৰ এনচাৰটো ঠিক আছে এইটো তোমালোকৰ 5 নম্বৰ বা 6 নম্বৰ আহিলে তোমালোকে বিন্দাছ লিখি দিবা পাই যাবা পৰৱৰ্তী কুৱেশ্যন আহিলে এবাৰ 3 নম্বৰ লং কুৱেশ্যন আহিছে জনসংখ্যা পৰিৱৰ্তনৰ দুটা উপাদান লিখা জনসংখ্যা পৰিৱৰ্তনৰ দুটা উপাদান লিখিব কৈছে আৰু 2015 চনৰ এইটো আহি গৈছে উত্তৰটো চাবা জনসংখ্যা পৰিৱৰ্তনৰ দুটা উপাদান হ'ল জন্মহাৰ আৰু মৃত্যুহাৰ তাৰপাছতে আছে অপৰিশোধিত জন্মহাৰৰ পৰিৱৰ্তে অপৰিশোধিত মৃত্যুহাৰৰ কাৰণে জনসংখ্যা পৰিৱৰ্তন হোৱা দেখা যায় অৰ্থাৎ জন্মহাৰৰ তুলনাত মৃত্যুহাৰ কম হোৱাৰ ফলত জনসংখ্যা বৃদ্ধি হোৱা দেখা যায় উন্নত মানৰ চিকিৎসা বিজ্ঞানৰ ফলত মৃত্যুহাৰ কম হোৱাও দেখা যায় আৰু এইটোৱে হৈছে ইয়াৰ এনচাৰটো এইটো পৰীক্ষা 3 পৰা 4 নম্বৰ আহিব আৰু কেতিয়াবা 2 নম্বৰ আহিব পাৰে তোমালোকে নিজে লিখি দিবা কুৱেশ্যন নম্বৰ 4 লে এবাৰ মন কৰিবা 4 নম্বৰ কুৱেশ্যনটো তোমালোকৰ 4 পৰা 5 নম্বৰৰ ভিতৰত আহিব পৃথিৱীৰ জনসংখ্যাৰ ব্যক্তিগত গাঁথনিৰ বিৱৰণ দিয়া কুৱেশ্যনটো কৈছে পৃথিৱীৰ জনসংখ্যাৰ ব্যক্তিগত গাঁথনিৰ বিৱৰণ দিয়া 2017 চনত এইটো পৰীক্ষাত আহি গৈছে উত্তৰটো চাবা মানুহৰ বৃত্তিক প্ৰধানত 4টা ভাগত ভগোৱা হৈছে প্ৰাথমিক বৃত্তি দ্বিতীয় বৃত্তি তৃতীয় বৃত্তি আৰু চতুৰ্থ বৃত্তি সকলোৱে তোমালোকে জানাই যে মানুহৰ বৃত্তিক কেইটা ভাগত ভাগ কৰা হৈছে 4টা ভাগত ভাগ কৰা হৈছে তো সকলোৱে জানা আৰু এই বৃত্তিসমূহৰ নিৰ্দিষ্ট কামত ভাগ কৰা হৈছে তোমালোকৰ ব্ৰেকগ্ৰাউণ্ডত অলপ চাউণ্ড আহি থাকিব পাৰে ইগন'ৰ কৰিবা তাৰপাছতে টপিকটো চাবা কৃষি খনি পশুপালন অৰ্থাৎ উৎপাদন কৰা কামবোৰক প্ৰাথমিক বৃত্তি ধৰা হয় প্ৰাথমিক খণ্ডত উৎপাদিত
সামগ্ৰীসমূহক বিভিন্ন যন্ত্ৰপাতিৰ সহায়ত মূল্যৱান দ্ৰব্যলৈ ৰূপান্তৰিত কৰা অৰ্থাৎ ঔদ্যোগিক কাম কাজসমূহক দ্বিতীয় বৃত্তিত ধৰা হয়। যাতায়াত, বাণিজ্য, চিকিৎসা, শিক্ষা, যোগান, প্ৰশাসনিক আদি সেৱা প্ৰদান কামবোৰক তৃতীয় বৃত্তি বুলি ধৰা হয় আৰু যিটো চতুৰ্থ বৃত্তি হৈছে গৱেষণা, উদ্ভাৱন, প্ৰকল্প আদি কামৰ লগত জড়িত জীৱিকাসমূহক এইটো কিয়া বুলি কোৱা হয় চতুৰ্থ বৃত্তি। আৰু এইটো তোমালোকে ভালদৰে চাবা, এইটো কুৱেশ্যন পৰীক্ষাত এবাৰ 4 নম্বৰ আহিব আৰু তোমালোকে যেনেদৰে আহে তেনেদৰে লিখি দিবা। মই যেনেদৰে তোমালোকক দিছোঁ তেনেদৰে লিখি দিবা, ঠিক আছে। নেক্সট কুৱেশ্যনটো আহিছে যে ইয়াত তোমালোকে কৈছে জনসংখ্যা বিস্ফোৰণ কি এনে কিয় হয়। জনসংখ্যা বিস্ফোৰণ কি এনে কিয় হয়, এইটো 2017 চনত আহিছে আৰু আগন্তুক পৰীক্ষাটো তোমালোকৰ এইটো আহিব, কাৰণ এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ। তোমালোকে এইটো কুৱেশ্যন তোমালোকৰ ক্লাছ 7, 8, 9 তেনেকুৱা প্ৰত্যেকবাৰে তোমালোকে এইটো কুৱেশ্যন পাই আহিছা। জনসংখ্যা বিস্ফোৰণটো প্ৰত্যেকবাৰে পাই আহিছা, গতিকে প্ৰত্যেকবাৰে এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। উত্তৰটো চাবা, এখন দেশৰ জনসংখ্যা অতি উচ্চ হাৰত বৃদ্ধি হোৱাকে জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয়। জনসংখ্যা বিস্ফোৰণ বিভিন্ন কাৰণত হোৱা দেখা যায়, সকলোৱে জানা। তাৰ ভিতৰত বৰ্তমান উন্নত চিকিৎসা ব্যৱস্থা এটা উল্লেখযোগ্য কাৰণ। তাৰ ভিতৰত কি কৈছে, এটা উন্নত যিটো চিকিৎসা ব্যৱস্থা তাকে আৰু এটা ইয়াৰ উল্লেখযোগ্য কাৰণ। বৰ্তমান উন্নত মানৰ চিকিৎসা ব্যৱস্থাৰ ফলত পৃথিৱীৰ জনসংখ্যাৰ মৃত্যু হাৰটো কমিব ধৰিছে। মানে তোমালোকৰ বৰ্তমান জনসংখ্যা বিস্ফোৰণটো কেনেদৰে, জনসংখ্যা যিমানে অত্যাধিক বাঢ়িলে তাক জনসংখ্যা বিস্ফোৰণ বুলি কোৱা হয়, সকলোৱে জানা। কাৰণ আজিকালি যিটো চিকিৎসা ব্যৱস্থা হৈছে অতিকৈ উন্নত হৈ পৰিছে, তাৰ ফলত তোমালোকৰ মৃত্যু হাৰ একেবাৰে কমি গৈছে আৰু জন্ম হাৰটো অত্যাধিকভাৱে বৃদ্ধি পাই গৈছে। অৰ্থাৎ জনসংখ্যাৰ বৃদ্ধি হোৱা দেখা গৈছে আৰু জনসংখ্যাৰ হ্ৰাস হোৱা দেখা পোৱা যোৱা নাই। সেইটো এটা মেইন কাৰণ বুলি কোৱা হৈছে যা উন্নত চিকিৎসাটো, ঠিক আছে। নেক্সট চাবা, যাৰ ফলত জনসংখ্যা বৃদ্ধি হোৱা দেখা যায়। তোমালোকে ক'লোঁ তদুপৰি প্ৰব্ৰজনৰ ফলতো জনসংখ্যা বৃদ্ধি হোৱা দেখা যায়। প্ৰব্ৰজনৰ ফলত কি বুলি কোৱা হৈছে, জনসংখ্যা বৃদ্ধি পোৱা যায়। যেনে তোমালোকৰ এখন দেশৰ পৰা আন এখন দেশত তোমালোকে মানুহ সোমাই আহিলে যিমান অত্যাধিক মানুহ বৃদ্ধি পায় না, সেইকাৰণে সেইটোকো এটা কোৱা হয় কি জনসংখ্যা বৃদ্ধি এটা মূল কাৰণ। 1973 চনত থমাছ মালথাছে উপস্থাপন কৰা সূত্ৰ অনুসৰি খাদ্যদ্ৰব্যৰ যোগান ধৰি পোৱাৰ তুলনাত অতি কম সময়ৰ ভিতৰত জনসংখ্যা বৃদ্ধি পোৱা দেখা গৈছিল। আৰু এইটোৱে হৈছে ইয়াৰ টপিকটো। তোমালোকে যেনেদৰে আছে তেনেদৰে লিখি দিবা। কৈছিলে কুৱেশ্যনটো জনসংখ্যা বিস্ফোৰণ কি এনে কিয় হয়, তোমালোকে মই এনচাৰটো দি দিলোঁ অতি শুদ্ধভাৱে। তোমালোকে এইটো লিখি দিলেই ফুল মাৰ্ক পাই যাবা। এবাৰ নেক্সট কুৱেশ্যন মন কৰিবা। এইবাৰ এটা শ্বৰ্ট টাইপ কুৱেশ্যন আহিছে, যিটো তোমালোকৰ পৰীক্ষাত এবাৰ আহিব। লিংগানুপাত কেনেকৈ গণনা কৰা হয়। কুৱেশ্যনটো তোমালোকৰ আহে যে লিংগানুপাত কেনেদৰে গণনা কৰা হয়। এইটো 2014 চনত আহি গৈছে। উত্তৰটো চাবা, লিংগানুপাত সৰ্বমুঠ নাৰীৰ জনসংখ্যা সৰ্বমুঠ পুৰুষৰ জনসংখ্যা হৰণ কৰি 100ৰে পূৰণ কৰি গণনা কৰা হয় বুলি লিখি লৈ তোমালোকে অৰ্থাৎ বুলি লিখি লৈ এই সূত্ৰটো লিখি দিবা। সূত্ৰটো ভালদৰে চাবা হা, এইটো সূত্ৰ তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ। ওপৰত লিখিবা সৰ্বমুঠ নাৰীৰ সংখ্যা, তলত লিখিবা সৰ্বমুঠ পুৰুষৰ সংখ্যা, তাৰপিছতে পূৰণ 100। এইটোৱে হৈছে কি লিংগানুপাত গণনা কৰা, কেনেদৰে গণনা কৰা হয়, এইটো ইয়াৰ কি সূত্ৰটো, ঠিক আছে। এবাৰ নেক্সট কুৱেশ্যন মন কৰিবা। কুৱেশ্যনটো কৈছে ইয়াত পুৰুষ মহিলাৰ প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ উল্লেখ কৰা। পুৰুষ মহিলা প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ উল্লেখ কৰিব কৈছে কুৱেশ্যনটো। তাৰপৰা এইটো 2017 চনত আহি গৈছে। উত্তৰটো হৈছে পুৰুষ মহিলাৰ প্ৰব্ৰজনৰ দুটা মুখ্য কাৰণ হৈছে, প্ৰথমটো পুৰুষবোৰ বিশেষকৈ কৰ্মৰ সূত্ৰে প্ৰব্ৰজন কৰা হয়। অৰ্থাৎ পুৰুষে বিশেষকৈ মেইন পুৰুষৰ প্ৰব্ৰজন হোৱা কাৰণটো হৈছে পুৰুষৰ কৰ্মৰ সূত্ৰে হোৱা প্ৰব্ৰজন, আৰু মহিলাবোৰৰ বিবাহ হোৱাৰ পাছত স্বামীৰ ঘৰলৈ যোৱা প্ৰব্ৰজনটো হৈছে মহিলাৰ এটা প্ৰব্ৰজন, ঠিক আছে। এই দুটা হৈছে চিম্পল টপিক, তোমালোকে মহিলা আৰু পুৰুষৰ প্ৰব্ৰজনৰ মুখ্য কাৰণ। এবাৰ কুৱেশ্যন নম্বৰ 3 মন কৰিবা। বেলেগ এটা পাঠৰ জনসংখ্যাৰ গঠন বুলিলে কি বুজা। জনসংখ্যাৰ গঠন বুলিলে কি বুজা 2018 চনত। ইয়াৰ কুৱেশ্যনখিনি তোমালোকৰ মাৰ্কটো গুৰুত্বপূৰ্ণভাৱে নাভাবিবা, কাৰণ মই প্ৰত্যেকটো পাঠৰ পৰা ইম্পৰ্টেণ্টখিনি বাছি দিয়া হৈছে তোমালোকক। 2018 চনত আহি গৈছে। জনসংখ্যাৰ গঠন মানে হৈছে কোনো এক জনসংখ্যাৰ পুৰুষ মহিলাৰ গাঁথনি, গ্ৰাম্য সংৰচনা, বৃত্তীয় সংৰচনা, বয়স সংৰচনা ইত্যাদি। তো ছাত্ৰ ছাত্ৰীসকল আজিলৈ কুৱেশ্যনকেইটা ইমানেই আনিলোঁ, আৰু তোমালোকক যদি অত্যাধিক কুৱেশ্যন এনচাৰ লাগে আছামিছ আৰু পলিটিকেল চায়েন্স, ইংলিছ, জিঅ'গ্ৰাফী, এডুকেশ্যন আৰু আদাৰ ছাবজেক্টৰ তোমালোকে যি ছাবজেক্ট আছে তোমালোকে মোক হোৱাটছএপত মেছেজ কৰিবা। মই তোমালোকক চেষ্টা কৰিম দিবলৈ। PDF-টো মই বনাই থোৱা আছে, এইটো কৈছে কণ্টেক্ট নাম্বাৰ মোৰ। তো আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় আই অসম।